এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত ভোগদৈনৈত গা ধুবলৈ গৈ খলিল সমাধি ঘটিল এজন ব্যক্তিজন হৈছে যোৰহাটৰ জ্যোতিপ্ৰসাদ দাস সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী জ্যোতিপ্ৰসাদ দাস নিয়মিতভাৱে ভোগদৈনৈত গা ধুবলৈ যায় আজি পুৱা গা ধুবলৈ গৈ খলিল সমাধি ঘটিল জ্যোতিপ্ৰসাদ দাসৰ ব্যক্তিজনৰ চেণ্ডেল ভোগদৈ নৈপাৰত উদ্ধাৰ কৰা হৈছিল এছডিআৰএফৰ দল উপস্থিত হৈ ভোগদৈত ব্যক্তিজনৰ সন্ধান কৰিছিল যদিও দাসৰ মৃতদেহ এলেংমৰাৰ সমীপত ভোগদৈ নৈত স্থানীয় লোকে প্ৰত্যক্ষ কৰে ইতিমধ্যে মৃতদেহ উদ্ধাৰৰ বাবে আৰক্ষী আৰু এছডিআৰএফৰ দল এলেংমৰা অভিমুখে ৰাওনা হৈছে পুনৰ জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত ভোগদৈ নৈত গা ধুবলৈ গৈ খলিল সমাধি ঘটিল এজন ব্যক্তিজন হৈছে যোৰহাটৰ জ্যোতিপ্ৰসাদ দাস সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী আছিল জ্যোতিপ্ৰসাদ দাস আজি পুৱা গা ধুবলৈ গৈ খলিল সমাধি ঘটিল ব্যক্তিজনৰ চেণ্ডেল ভোগদৈ নৈপাৰত উদ্ধাৰ কৰা হৈছিল এছডিআৰএফৰ দল উপস্থিত হৈ ভোগদৈত ব্যক্তিজনৰ সন্ধান কৰিছিল যদিও দাসৰ মৃতদেহ এলেংমৰাৰ সমীপত ভোগদৈ নৈত স্থানীয় লোকে প্ৰত্যক্ষ কৰে ইতিমধ্যে মৃতদেহ উদ্ধাৰৰ বাবে আৰক্ষী আৰু এছডিআৰএফৰ দল এলেংমৰা অভিমুখে ৰাওনা হৈছে মানে তেওঁটো সব দিনাই সোনকালে 5টাতে উঠে উঠি মেলি এটা জীয়েকে মাক নাই মাক আছিলে গুৱাহাটী ঘৰলৈ গ'ল ফুৰিবলৈ আৰু জীয়েক দুজনী আছিলে আৰু বাপেক আছিলে বাপেকে সদায় 5টাতে উঠি ঘৰৰ কাম চাম কৰি মেলি তেওঁ গা ধুই পানী আহ্বান পানী থাকোঁতেও তেওঁবিলাক সদায় নদীতে গা ধুই মেলি তেওঁ মানে অফিচলৈ যায় এতিয়া গা ধুবলৈ অহাৰ পৰা তেওঁ নাইকিয়া হৈ আছে কিন্তু সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ